তো হেল্ল' গাইজ, মই তন্ময় তোমালোকক মেথছ ইমপ্লিফিকেশ্যনত স্বাগতম জনালোঁ। তো আজি যিটো ক্লাছ ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 10ৰ চেপ্টাৰ 2ৰ 2.2 অনুশীলনী, তাৰমানে এক্সাৰচাইজ 2.2। আৰু ফাৰ্ষ্ট যিটো ক্লাছ কৰিছোঁ এইটো হ'ল এক্সাৰচাইজ 2.1। মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো ব'লা আমি এতিয়া কি কৰোঁ, ষ্টাৰ্ট কৰোঁ। তো এই 2.2ত কিছুমান কথা তোমালোকক জানিব লাগিব। ফাৰ্ষ্ট কথাটো হ'ল ax² + bx + c = 0 এইখিনি বস্তু কি হয়? তো এইটোক কি বুলি কোৱা হয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। কি কোৱা হয়? দ্বিঘাত সমীকৰণ, য'ত এইটো কি 0 হ'ব কি নোৱাৰে। এইটো দ্বিঘাত সমীকৰণ। কিয় দ্বিঘাত সমীকৰণ? কাৰণ চোৱা, যি x আছে না, xৰ ঘাত কিমান আছে? 2 আছে। যদি xৰ ঘাত 2 থাকে, কি থাকে? 2 থাকে, তেতিয়া x নহয়, যিকোনো চলকৰ ঘাতেই যদি 2 থাকে তেতিয়া তাক কি বুলি কোৱা হয়? দ্বিঘাত বুলি কোৱা হয়। দ্বিঘাত। যদি চলকৰ ঘাত কি থাকে? 3 থাকে, যিকোনো হ'ব পাৰে, x হ'ব পাৰে, y হ'ব পাৰে, z হ'ব পাৰে। চলকৰ ঘাত 3 থাকে, তাক কোৱা হয় ত্ৰিঘাত। কি কোৱা হয়? ত্ৰিঘাত। ইংলিছত কোৱা হয় কোৱাড্ৰেটিক, আৰু ইয়াক কোৱা হয় কিউবিক। আৰু চলকৰ ঘাত যদি 1 থাকে তেতিয়া তাক কি কোৱা হয়? ৰৈখিক বুলি কোৱা হয়। ৰৈখিক, তাৰমানে লিনিয়াৰ ইকুৱেশ্যন, কোৱাড্ৰেটিক ইকুৱেশ্যন, কিউবিক ইকুৱেশ্যন, আৰু এটা হ'ল লিনিয়াৰ ইকুৱেশ্যন। এতিয়া কথাখিনি হ'ল 2 থাকিলে কোৱাড্ৰেটিক, 3 থাকিলে কিউবিক। এটাৰ মিনিং কি হ'ল? মিনিং হ'ল যি x আছে না, xৰ মান হ'ব দুটা। xৰ মান হ'ব কেইটা? দুটা। ইয়াতে দুটা মান হ'ব xৰ মান, মানে 0 হ'ব। 0 মানে 0 নহয়, xৰ মানক কি কোৱা হয়? 0 বুলিও কোৱা হয়। তো কেইটা হ'ব? টোটাল দুটা 0 হ'ব। কিউবিক মানে কেইটা 0 হ'ব? টোটাল 3টা 0 হ'ব। আৰু ৰৈখিক মানে কেইটা 0 হ'ব? এটা 0 হ'ব। মানে xৰ মান হ'ব কেইটা? এটা। মানে এনেকুৱা ধৰণৰ আগত আছিল না, ক্লাছ 9ত সলভ কৰিব দিছিল যে xৰ মান উলিওৱা। তো xৰ মান কেনেকৈ উলিয়াইছো? 2x = +7, এইফালে গ'লে -7 হয়। আৰু xৰ মান কি হ'ব? -7। দুইটো পূৰণ হৈ আছে, এইফালে আহিলে হ'ব হৰণ। গতিকে xৰ মান কেইটা পাইছো? এটা পাইছো। কিয় এটা পাইছো? কাৰণ এইটো কি বহুপদ আছিল? ৰৈখিক বহুপদ। এইটো আছিল ৰৈখিক বহুপদ, মানে লিনিয়াৰ পলিনমিয়েল আছিল। সেইকাৰণে এটা মান পাইছো। যেতিয়া কোৱাড্ৰেটিক থাকিব তেতিয়া কেইটা মান পাম? দুটা। কিউবিক থাকিলে কেইটা মান পাম? 3টা মান পাম। তো এইখিনি কোৱা হয় কি ax² + bx + c = 0, য'ত a 0 হ'ব নোৱাৰে। ইয়াক কোৱা হয় কি সমীকৰণ? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। দ্বিঘাত সমীকৰণ, কোৱাড্ৰেটিক ইকুৱেশ্যন। ইংলিছত কি কোৱা হয়? কোৱাড্ৰেটিক ইকুৱেশ্যন। কোৱাড্ৰেটিক ইকুৱেশ্যন, আৰু অসমীয়াত কোৱা হয় দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। তো ফাৰ্ষ্ট অফ অল এইখিনি কথাৰ পিছত যিখিনি কথা আহিব, এইখিনি হ'ল যে দ্বিঘাত সমীকৰণ মূল কেইটা থাকে? মূল থাকে দুটা। মূল মানে 0 মানে, আৰু xৰ মান মানে, কথাখিনি কিন্তু সেম কথা। মই যদি কওঁ xৰ মান কেইটা হ'ব? দুটা হ'ব। xৰ মান, ওই দুটা xৰ মান কিন্তু ইয়াতে দিয়া নাই। মই এই দুটা xৰ মানক ধৰি ললো, এটাৰ মান হ'ব আলফা আৰু এটাৰ মান হ'ব কি? বিটা। ইয়াক কোৱা হয় আলফা বুলি কোৱা হয়। আলফা। ইয়াক কোৱা হয় বিটা। এটাৰ মান হ'ব আলফা আৰু এটাৰ মান হ'ব বিটা। মই ধৰি ললো যে এটা হ'ব আলফা আৰু এটা হ'ব কি? বিটা। কাৰ মান? xৰ মান হ'ব দুটা। তো এই দুটা লৈ এটা ফৰ্মুলা আছে। যেতিয়া তুমি আলফা আৰু বিটা প্লাস কৰিবা, তাৰমানে শূন্য দুটাৰ যোগফল বা মূল দুটাৰ যোগফল বা xৰ মান দুটাৰ যোগফল, ইয়াৰ ফৰ্মুলা হ'ল -b/a। কি ফৰ্মুলা হয়? -b/a। এতিয়া -b/a যে মই লিখিলো, এতিয়া কি বস্তুখিনি কি? বস্তুখিনি যদি ভালকে মন কৰা, মাইনাস হ'ল b যে আছে না, b চোৱা ক'ত আছে? ইয়াতে আছে, তাৰমানে xৰ আগত আছে। যদি কোনো এটা চলকৰ আগত থাকে, কি থাকে? এটা ধ্ৰুবক সংখ্যা থাকে বা কোনো এটা মান থাকে, তাক কি বুলি কোৱা হয়? সহগ বুলি কোৱা হয়। কি কোৱা হয়? সহগ। তো গতিকে মাইনাসটো লিখিলো, b কার সহগ? xৰ সহগ। আৰু ইংলিছত কোৱা হয় কি? কোফিচিয়েন্ট। তাহলে xৰ কি? সহগ। xৰ সহগ, আৰু ইংলিছত লিখিলে কোফিচিয়েন্ট। কার কোফিচিয়েন্ট? xৰ কোফিচিয়েন্ট। তাৰমানে কোফিচিয়েন্ট অফ কি হ'ব? x। তলৰটো যদি ভালকে চোৱা, কি আছে? x² আগত আছে, তাৰমানে x² কি হ'ব? হৰক হ'ব। x² ৰ সহগ। আৰু ইংলিছত লিখিলে কোফিচিয়েন্ট অফ x²। কোফিচিয়েন্ট অফ কার? x²। এইটো হ'ল কি? শূন্য দুটাৰ যোগফল।
এতিয়া যদি মই কওঁ শূন্য দুটাৰ গুণফল আলফা পূৰণ বিটা, শূন্য দুটাৰ গুণফল ফৰ্মুলা হ'ব কি, গুণফলৰ ফৰ্মুলা হ'ব চি বাই এ। চি হ'ল এটা আৰু এ হ'ল এটা। তাৰ মানে যিটো চি বুজাইছে না, চি চোৱা, এইটো হ'ল কি চলক, এইটো হ'ল চলক, এইটো হ'ল ধ্ৰুৱক। ইয়াক কি বুলি কোৱা হ'ব? ধ্ৰুৱক বুলি কোৱা হ'ব। তাৰ মানে চিটো হ'ব ধ্ৰুৱক পদ, ইয়াক কি বুলি ক'ম? ধ্ৰুৱক পদ বুলি ক'ম। আৰু যিটো এ আছে, এইটো ক'ত আছে? এক্স স্কোৱাৰ আগত আছে না, গতিকে এক্স স্কোৱাৰৰ কি সহগ, এইটো হ'ব এক্স স্কোৱাৰ সহগ। ইংলিছত ক'লে এইটোক কোৱা হ'ব কনষ্টেন্ট টাৰ্ম, আৰু ইয়াক কোৱা হ'ব কোএফিচিয়েন্ট অফ এক্স স্কোৱাৰ, তো এইখিনি যি ফৰ্মুলা আছে, এই ফৰ্মুলাটো লৈ আমাক কি কৰিব দিয়ে? সত্যাপন কৰিব দিয়ে, মানে ভেৰিফিকেশ্যন কৰিব দিয়ে যে শূন্য দুটাৰ মাজত আৰু তাৰ সহগৰ মাজত কি কৰা সম্পৰ্ক তোমালোকে উলিয়াই দেখুৱাই দিয়া। বা এনেকুৱা ধৰণৰ কোৱেশ্চন হয়, শূন্য দুটাৰ মানে relation between zeros of the polynomial and the coefficient of the quadratic equation, এটাৰ মাজতে কি কয়? ইংলিছত ক'লে এনেকুৱা ধৰণৰ সম্পৰ্ক উলিয়াব দিয়ে। আৰু এটা ফৰ্মুলা আছে, এই যে মূল দুটা লৈ এটা দ্বিঘাত সমীকৰণ কেতিয়াবা লিখিব দিয়ে, তো কেনেকৈ লিখিবা? আলফা, মানে অংকত লিখিব দিয়ে আর কি, অংক কৰিব গ'লে এইটো কৰিব লাগে। আলফা আৰু বিটা যুক্ত দ্বিঘাত সমীকৰণটো হল, আলফা আৰু বিটা যুক্ত দ্বিঘাত সমীকৰণটো হল কি হ'ব? আগতে আহিব কে, কে মানে এটা ধ্ৰুৱক পদ, এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা ইন্টু এক্স প্লাস আলফা ইন্টু বিটা। এইটো হল কি আমাৰ আলফা আৰু বিটা যুক্ত দ্বিঘাত সমীকৰণ। যদি মূল দুটা দিয়া থাকে, এই মূল দুটা লৈ যিখিনি দ্বিঘাত সমীকৰণ হ'ব, এইটোৰ ফৰ্মটো হল এই ধৰণৰ। ইয়াক কোৱা হয় দ্বিঘাত সমীকৰণৰ ফৰ্ম, কি লৈ? আলফা আৰু বিটা লৈ। কে ইন্টু এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা বিটা। এই যত কি আছে না, কে হল এটা কি ধ্ৰুৱক, মানে যিকোনো নাম্বাৰ হ'ব পাৰে, কে হল এটা কি ধ্ৰুৱক। তো এইখিনি কথা হল আমাৰ কি চেপ্টাৰ 2.2 যিখিনি বেসিক বস্তু আছে, ফৰ্মুলাখিনি হল এইখিনি। এতিয়া নেক্সট আছে আহে কি এটা কোশ্চেন আহাৰ চান্স থাকে, যেনিবা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন। যদি কোৱা হয় গ্ৰাফ, কি কোৱা হয়? যদি গ্ৰাফ কোৱা হয়, এইখিনি গ্ৰাফখিনি কেনেকুৱা ধৰণৰ হ'ব? এইখিনি গ্ৰাফ যিটো আছে না, এইটো নিৰ্ভৰ কৰিব এৰ ওপৰত। যদি এটো 0তকৈ ডাঙৰ হয়, তেতিয়া গ্ৰাফটো হ'ব এনেকুৱা ধৰণৰ। তাৰমানে মই যদি এনেকুৱা এক্সিস দিওঁ না, এক্স এক্সিস, এক্স ড্যাশ ওয়াই ড্যাশ, এনেকুৱা ধৰণৰ কি হ'ব? গ্ৰাফখিনি হ'ব। যদি কি দিয়া হয়, এইটো কি হয়? ডাঙৰ হয় কৰ পৰা? 0ৰ পৰা। ধৰা সাপোজ এনেকুৱা ধৰণৰ হল গ্ৰাফখিনি। যদি 0তকৈ ডাঙৰ হয়, ইউ নিচিনা কি হ'ব? শেপ হ'ব। বা যদি এইটো কি হয়? 0তকৈ সৰু হয়, 0তকৈ সৰু মানে নেগেটিভ নাম্বাৰ, যদি নেগেটিভ নাম্বাৰ হয়, গ্ৰাফখিনি কেনেকুৱা ধৰণৰ হ'ব? ধৰা এক্স ড্যাশ আছে আৰু একটা আছে ওয়াই ড্যাশ, এইখিনি হ'ব তলৰ ফালে, তাৰমানে ইউটো ওলোটা ইউ হ'ব আৰু এইটো হ'ব ইউ, এনেকুৱা ধৰণৰ। আৰু যে মই এনেকুৱা লিখিলো না ইউ বা ওলোটা ইউ, এইটো এটা পাৰ্টিকুলাৰ নাম আছে। এই নামক কি বুলি কোৱা হয়? এইটো কোৱা হয় অধিবৃত্ত বুলি কোৱা হয়। এই পাৰ্টিকুলাৰ নাম হ'ল অধিবৃত্ত বুলি কোৱা হয়। আৰু ইংলিছত কোৱা হয় পেৰাবোলা। এইটো ক্লাছ 11ত এইবিলাক পাবা, পেৰাবোলা, ইলিপস, হাইপাৰবোলা, এইবিলাক কত পাবা? ক্লাছ 11ত পাবা। তো এইখিনি হল বেসিক বস্তু। যদি গ্ৰাফখিনি দিয়ে 0তকৈ যদি এইটো ডাঙৰ হয়, তেতিয়া ইউ শেপৰ হ'ব, আৰু 0তকৈ যদি এইটো সৰু হয়, তেতিয়া কি হ'ব? ওলোটা ইউ শেপৰ হ'ব। আৰু ইয়াৰ নাম হ'ল অধিবৃত্ত বা কি কোৱা হয়? পেৰাবোলা বুলি কোৱা হয়। তো এই গোটেই ফৰ্মুলাখিনি মই ইয়াতে লিখি দিলোঁ। এই ফৰ্মুলাখিনি লৈয়ে আমি কি কৰিম? 2.2 ষ্টাৰ্ট কৰিম। এই ফৰ্মুলা বাদে কিন্তু 2.2 ষ্টাৰ্ট নহ'ব। আৰু ফৰ্মুলাখিনি মনত ৰাখিবই লাগিব, তেতিয়াহে ক'ব পাৰিম যে কেনেকৈ কৰিব লাগিব অংকখিনি। এইখিনি মেমৰাইজ কৰিব লাগিব, ইয়াতে সোমাই যাব লাগিব। সোমাৰ পিছতে যাতে আৰু নোলায়, এনেকুৱা ধৰণৰ বুজিব লাগিব। গ'ল এইখিনি। এতিয়া যিটো ষ্টাৰ্ট কৰিম, এইটো হ'ল 2.2ৰ প্ৰথম যিটো কোৱেশ্চন আছে, 1 নম্বৰ কোৱেশ্চন। তাত কৈছিল যে শূন্য উলিওৱা আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কখিনি তোমালোকে দেখুৱাই দিয়া। তো এইখিনি ফাৰ্ষ্ট আমি এইখিনি ষ্টাৰ্ট কৰিম। 1 নম্বৰ কোৱেশ্চনটো নম্বৰ 1ত যিখিনি দিছে, কি কৈছে? দ্বিঘাত বহুপদৰ শূন্য উলিওৱা আৰু শূন্য আৰু সহগৰ মাজত সম্পৰ্ক সত্যাপন কৰা, এইখিনি কোৱেশ্চন দিছে। তো প্ৰথমে এটা দ্বিঘাত বহুপদ দিয়া আছে। দ্বিঘাত কেনেকৈ গম পালো? ইয়াৰ ঘাত কিমান আছে? 2 আছে, গতিকে এইটো কি বুলি কোৱা হ'ব? দ্বিঘাত বহুপদ বুলি কোৱা হ'ব। প্ৰথমত কৈছে ইয়াৰ শূন্য উলিওৱা। শূন্য মানে হল যে এক্সৰ কি উলিয়াব লাগে? মানখিনি উলিয়াব লাগে, তাক কোৱা হয় শূন্য উলিওৱা।
তো প্ৰথমতে সলভ কৰিম কেনেকৈ সলভ কৰিম x² - 2x 8 আছে না এইটো কেনেকৈ কৰিম মিডিল টার্ম নাম শুনিছা মধ্য ভঙন কৰিব লাগে তাৰ মানে এইটোক পূৰণ কৰিব লাগিব x² সহগ একো নাই মানে কি আছে মনত 1 আছে 8 আৰু 1 পূৰণ কৰিব লাগিব পূৰণ কৰিলে 1 পূৰণ 8 কিমান হৈ যাব 8 হৈ যাব তাৰ পিছত ইয়াৰ উৎপাদক উলিয়াব লাগিব 2 এৰে যাব 2 4 গুণ 8 2 দ্বিগুণ কিমান 4 গতিকে কৰিলে কি হ'ব 2 4 গুণ 8 2 দ্বিগুণ কিমান হ'ব 4 হ'ব এইটো হল কি তাৰ উৎপাদক এতিয়া চাব লাগিব ইয়াতে মাইনাস থাকাৰ কাৰণে যে আমি কি নাম্বাৰ লিখিম যাতে মাইনাস কৰিলে কি 2 হয় তো চোৱা 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব 4 ৰ পৰা যদি 2 বিয়োগ কৰা গতিকে কি হ'ব 2 হ'ব এই মাইনাস থাকাৰ কাৰণে আমাৰ উৎপাদকৰ পৰা এনেকুৱা নাম্বাৰ উলিয়াব লাগিব যাতে আমি মাইনাস কৰিলে আনসাৰখিনি কি পাম 2 পাম 2 পাম গতিকে কেনেকৈ হ'ব 2 দ্বিগুণ 4 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 হৈ আছে তো লিখিম কেনেকৈ x² লিখিম এটাৰ 1 লিখাৰ প্ৰয়োজন নাই মাইনাস কি লিখিম 4 ৰ পৰা 2 যদি বিয়োগ কৰা কিমান হ'ব 2 হ'ব -8 এইখিনি হ'ব এতিয়া x² হল -4 আৰু x পূৰণ কৰিলে 4x -7 কি হ'ব +2 আৰু x পূৰণ কৰিলে কি হ'ব 2x মাইনাস কিমান 8 এতিয়া কমন ললে ইয়াতো x আছে ইয়াতো x আছে গতিকে এটা x কমন যাব কমন গলে বাকি থাকিল এটা x মাইনাস x তো কমন লৈছো অলরেডি থাকিল কিমান 4 প্লাস এইফালে সব 2 আছে 8 আছে গতিকে 2 কমন যাব 2 এর ঘৰত কি আছে 8 আছে তো 2 লিখিলে কি লিখিম x - 2 কিমান গুণ 8 2 4 গুণ 8 2 লিখিলো x টু বাকি আছিল x থাকিল মাইনাস দিলু ইয়াতে 8 আছিল গতিকে 2 তো কমন লৈছো 2 কিমান গুণ 8 হ'ব 4 গুণ 8 তার মানে 2 এর ভাগ কৰি দিয়া কিমান হ'ব 4 হ'ব এতিয়া দুটা কারণে এটা লিখিম মানে কমন আছে x - 4 আৰু বাকি থাকিল কিমান x + কি 2 এইখিনি বাকি থাকিল এইটো হল মিডিল টার্ম এইটো উৎপাদকত আহি গল এতিয়া কি লিখিম যে x² - 2x - 8 এর মান 0 হ'ব ইয়াৰ মান কি হ'ব 0 হ'ব ইয়াৰ মান 0 হ'ব যদি x - 4 কি হয় 0 এর সমান হয় বা x + 2 কি হয় 0 এর সমান হয় এইখিনি কথা এতিয়া x কি হ'ব -4 ইফালে গলে +4 আৰু ইফালে কি হ'ব x +2 ইফালে গলে কি হ'ব -2 তার মানে কথাটো হল এতৰ মান 0 হ'ব কেতিয়া হ'ব যদি x - 4 এর মান 0 এর সমান হয় তার মানে x এর মান কি হ'ব -4 গলে +4 আৰু x + 2 এর মান 0 হ'ব গতিকে x এর মান কি হ'ব -2 হ'ব +2 ইফালে গলে -2 তেনেহলে আমি 0 দুটা পাই গলো এটা হল +4 আৰু এটা হল -2 অতএব এনেকৈ লিখিব পাৰো যে 0 দুটা হল এটা হল কি +4 বা এনেকৈ লিখিব পাৰো -2 এতিয়া আমাক কি লাগে সত্যাপন কৰিব লাগে কি কৰিব লাগে সত্যাপন তো সত্যাপন কৰাৰ কাৰণে কাৰকাৰ মাজত 0 আৰু সহগৰ মাজত আমি কি কৰিম ধৰি লম যে 0 দুটা ধৰি লম কি বুলি মই আগৰ যেটো বেসিক কৰাইছো তাত লিখা আছিল যে 0 কি বুলি ধৰিম আলফা আৰু বিটা তো লেট 0 দুটা হল এটা হল আলফা আৰু এটা হল কি বিটা গতিকে যিকোনো এটাৰ মান আলফা বুলি ধৰি লোৱা তো আলফাৰ মান কি হ'ব 0 দুটা ওলাইছে না এটা 4 আৰু এটা -2 গতিকে মই আলফাৰ মান 4 ধৰিলো আৰু বিটাৰ মান ধৰিলো কিমান পিছৰটো -2 এতিয়া ফৰ্মুলাত কি কৈছিল প্ৰথমতে 0 দুটা যোগ কৰিব লাগে তাহলে আলফা আৰু বিটা কি কৰিম যোগ কৰিম তো আলফা আৰু বিটাক যোগ কৰিলো আলফাৰ মান 4 আছে প্লাস বিটাৰ মান আছে -2 যোগ কৰিলে কিমান হ'ব প্লাসে মাইনাসে -4 ৰ পৰা 2 বিয়োগ কৰিলে 2 হ'ব এতিয়া ইয়াক ফরম্যাটত আনিম কেনেকুৱা ধৰণৰ আলফা প্লাস বিটাৰ মান কি আছিল মাইনাস কি b/a না তো এই b/a আনিম বস্তুখিনি চাবা কেনেকুৱা ধৰণৰ এই যেটো কোশ্চেন দি আছে কোশ্চেনত b কোনটো হয় যদি কম্পেয়াৰ যদি কৰো ax² + bx + c ইয়াৰ লগত যদি কম্পেয়াৰ কৰো b কোনটো হ'ব x ৰ আগৰখিনি b বুলি কোৱা হ'ব তো x ৰ আগত কি আছে -2 আছে না গতিকে b হ'ব -2 ইয়াতে লিখিবা -2 ফর্মুলা কি কৈছিল -b/a না তো প্রথমতে লিখিবা মাইনাস দিবা তাৰ পিছত b কিমান দিয়া আছে -2 গতিকে b হ'ব -2 b তাৰ পিছত তলত কি আছিল a আছিল a কোনটো x² আগত কি আছে 1 আছে না তো এইটো হ'ব কি a এনেকুৱা ধৰণৰ কৰিব লাগিব তো আলফা প্লাস বিটাৰ ফর্মুলা মনত ৰাখিব লাগিব -b/a মাইনাস দিবা b মানে কোনটো x ৰ আগত যেটো আছে তাক b বুলি কোৱা হ'ব আৰু a মানে x² আগত যেটো আছে তাক a বুলি কোৱা হ'ব এতিয়া এইখিনি লিখিবা যে মাইনাস এই -2 কার সহগ x ৰ সহগ না তো x ৰ কি সহগ এটো লিখিবা
মাইনাছ এক্সৰ কি সহগ আৰু 1 2 কাৰ সহগ x স্কয়াৰ সহগ গতিকে কি লিখিবা x স্কয়াৰ সহগ বুলি লিখিবা। তো এইটো হল কি শূন্য দুটাৰ যোগফল, সপ্তাহমান এতিয়া হোৱা নাই, আকৌ কি কৰিব লাগিব পূৰণ কৰিব লাগিব। তো শূন্য দুটাৰ পূৰণফল নেক্সট স্টেপত আলফা ইনটু বিটা, আলফাৰ মান 4 আছে, বিটাৰ মান -2 আছে, গতিকে কৰিলে কিমান হ'ব -8। এতিয়া আলফা ইনটু বিটাৰ ফৰ্মুলা কি আছিল c/a আছিল, c/a। এতিয়া c/a কোনটো c হ'ব চোৱা, এইটো c আছে গতিকে c হ'ব কি -8, তো -8 ঠিকে আছে c। এতিয়া ডিভাইডেড বাই a, a কিমান আছে x স্কয়াৰ আগত কি আছে 1 আছে ন, ইয়াতে হ'ব 1। গতিকে মই যদি এইটো লিখো -8 টো কি হ'ব, ইয়াক কি বুলি কোৱা হ'ব ধ্ৰুবক পদ, এইটোৰ নাম হ'ব ধ্ৰুবক পদ। আৰু এই 1 টো কি হয় x স্কয়াৰ সহগ বুলি কোৱা হয়, তো গতিকে x স্কয়াৰ সহগ হ'ব, এইটো কি হ'ব x স্কয়াৰ সহগ। তো এইখিনিয়ে হল যিবিলাক শূন্য আছে শূন্যৰ লগত সহগৰ সম্পৰ্ক, শূন্যৰ লগত সহগৰ সম্পৰ্ক, শূন্যৰ লগত সহগৰ সম্পৰ্ক। তো এইটোৱে হল আমাৰ কি সত্যাপন কৰা। আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা। তো এনেকুৱা ধৰণে বাকি যিবিলাক কোৱেশ্চন আছে 2 নম্বৰ 3 নম্বৰ এনেকুৱা ধৰণৰ সবকেইটা এনেকৈ কৰিব লাগিব। আৰু বাকি যিটো কোৱেশ্চন আছে এইটো নেক্সট ক্লাছত কৰাম। যদি ভিডিঅ'খিনি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা, লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। থ্যাংক ইউ সো মাচ।